চাওক আজি কোকৰাঝাৰ জিলা ইউডিএফ দলৰ এক শক্তিশালী সমিতি গঠন কৰা হ'ল। সমিতিৰ দায়িত্ব সভাপতি হিচাপে মোক দিয়ে। লগতে আজি এইখিনি বস্তু এটা ক্লিয়াৰ হৈছোঁ যে আজি আমাৰ এই সমষ্টিখনত আমাৰ ইউডিএফ দলৰ দৰকাৰ আছে। ইউডিএফ দলৰ যি ধৰণে আজি আপোনালোকে সকলোৱে দেখা পাইছে, ইউডিএফ ৰাইজে যিটো সাৱৰি লৈছে আৰু ৰাইজে যিটো মানে আকলি লৈছে, তাৰ কাৰণে এই প্ৰগ্ৰামবাসীৰ লগতে আমি কোকৰাঝাৰ জিলা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক যি দায়িত্ব দিছে, দলে যে বিশ্বাস কৰি মোক দায়িত্ব দিছে, আৰু ময়ো এজন সাধাৰণ সৈনিক হিচাপে ইউডিএফ দলত যুঁজি যাম। আগন্তুক দিনত এই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 12খন সমষ্টি আছে। এই 12খন সমষ্টিৰ ভিতৰত কমচে কম আমি 3ৰ পৰা 4খন চিট নিশ্চয় জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ। নিশ্চয় আমি 100% আমি এইবাৰ চিয়'ৰ যে আমি এইবাৰ ইউডিএফ দলে এইবাৰ জয় নিশ্চয় কৰিম। মানে আমাৰ পৰিকল্পনা এটা, আমি ডোৰ টু ডোৰ মানুহৰ ওচৰত যাম। আমাৰ আগত যিটো মানে দলত যিটো শক্তিশালী আছে, তাতকৈ 3 গুণ বেছি হৈছে আমি এতিয়া শক্তিশালী। এতিয়া আমি আঞ্চলিকৰ পৰা বুথলৈকে আমি সমিতি অলৰেডি গঠন কৰা হৈ গৈছে। আমি ডোৰ টু ডোৰ আমি মানুহৰ ওচৰত গৈ পেলাই আমি আমাৰ নিজৰ কথাখিনি আমি দাঙি ধৰিম। কোকৰাঝাৰ জিলাৰ পূৰ্বৰ পৰা আমাৰ দলীয় সাংগঠনিক ভেটি যথেষ্ট মজবুত। এই ঠাইত আমি MCLA পাইছিলোঁ। যোৱাবেলি MCLA নিৰ্বাচনত, পাৰিষদীয় নিৰ্বাচনত আমি অলপ ভোটত এই জিলাখনত হাৰিছোঁ। তো এইবেলি আমি পুনশ্চ যিহেতু ইয়াতে এটি দুটা সুন্দৰ মানে সমষ্টি ওলাইছে ডিলিমিটেশ্যনৰ পিছত, বিধানসভা সমষ্টি আপোনালোকে জানে, পৰ্বতজোৰা আৰু বাউতুংগুৰি। গতিকে অনাগত সময়ত বিধানসভা নিৰ্বাচন আৰু খুব কম দিনতে আহি থকা পাৰিষদীয় নিৰ্বাচনক লক্ষ্য ৰাখি আমি আমাৰ দলীয় সাংগঠনিক ভেটি মজবুত কৰাত লাগিছোঁ। এই জিলাখন ইতিমধ্যে আমাৰ মজবুত সাংগঠনিক ভেটি আছে। সেইটোকে আমি আকৌ আমাৰ যিহেতু টাৰ্ম অভাৰ হৈছে, 3 বছৰকৈ আমাৰ জিলা কমিটি থাকে, আমি পুনৰ জিলা কমিটি গঠন কৰিবলৈ লাগিছোঁ। আৰু একেটা শাৰীতে আমাৰ জিলা কমিটি, যুৱ মৰ্চাৰ কমিটি, মহিলা মৰ্চাৰ কমিটি, ছাত্ৰ মৰ্চাৰ কমিটি, সকলো কমিটি আমাৰ মানে নতুন কমিটি গঠন কৰা হ'ব। আৰু আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ, কোকৰাঝাৰ জিলাবাসীৰ সহযোগিতা বিচাৰিছোঁ যে এই জিলাত মজলুম মানুহ, বঞ্চিত মানুহৰ কথা কোৱা ইউডিএফ দলটোক মজবুত কৰাৰ প্ৰয়োজনীয়তা আছে। কোকৰাঝাৰৰ পাৰিষদত গৈ, বিটিআৰৰ পৰিষদত গৈ আমাৰ এই অঞ্চলৰ মানুহৰ কথা ক'বলৈ বলিষ্ঠ কণ্ঠ পৰিষদলৈ নিৰ্বাচন কৰাৰ প্ৰয়োজনীয়তা আছে। একেটা সময়তে বিধানসভালৈও আমাৰ বলিষ্ঠ কণ্ঠ এই অঞ্চলৰ পৰা যদি প্ৰেৰণ নকৰে, এই প্ৰান্তীয় অঞ্চলৰ কথা বতৰাবিলাক মেইন ষ্ট্ৰীমত আলোচিত নহ'ব। আৰু বিভিন্ন সময়ত সেইকাৰণে এই এলেকাবিলাক ইগনোৰ হৈ আছে। আৰু সেই ইগনোৰেঞ্চটোক আমি দূৰ কৰিবলৈ ইউডিএফ দলে শক্তিশালী ভূমিকা এটা লোৱাৰ কথা চিন্তা কৰিছোঁ। PTC পৰিষদ কিমানটা আসনত আপোনালোক প্ৰতিনিধি? আমাৰ দলীয় এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আমি আগে পিছেতো 10টালৈকেও আসন খেলিছোঁ। এইবেলি আমি কিমান খেলিব পাৰোঁ চাই লওঁ। তো কম বেছি হ'ব পাৰে, দলে সিদ্ধান্ত ল'ব। সাংগঠনিক ভেটি আমাৰ যিহেতু সংগঠনৰ কাম কাজ কেন্দ্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ ৱাৰ্ড কমিটিলৈ, বুথ কমিটিলৈ বা আমাৰ VCDC পৰ্যায়লৈ সকলো কমিটি আমাৰ পুৰণিটো নতুন হৈ আছে। গতিকে এই সাংগঠনিক প্ৰক্ৰিয়াটোৰ মাজেৰে আমি আমাৰ শক্তিক চাম যে আমি ক'ত কেনেকুৱাকৈ পাৰিম। PTCত যিহেতু বড়ো অবড়ো এটা ৰাজনীতি চলে, আৰু এইবেলি দেখা পাই আছে কংগ্ৰেছ আৰু ইউডিএফৰ মাজত পাৰ্থক্য আছে। এই ক্ষেত্ৰত আপোনালোকে কি? আমি বড়ো অবড়ো ইত্যাদিৰ ৰাজনীতিতকে আমি বিশ্বাস কৰোঁ যে শোষিত মানুহৰ, বঞ্চিত মানুহৰ ৰাজনীতি, যিসকল মানুহক বঞ্চনা কৰি অহা হৈছে, সেই মানুহখিনিৰ হকৰ কাৰণে, অধিকাৰৰ কাৰণে ইউডিএফ দল সকলো সময়তে বলিষ্ঠতাৰে থিয় দিছে আৰু অনাগত সময়তো দিব। বিটিআৰত হাজাৰ মানুহ, লাখ মানুহ যেতিয়া বেঘৰ হৈছে, যেতিয়া মানুহ নিজৰ প্ৰাণ হেৰুৱাইছে, ৰক্তাক্ত হৈছে, এই ঠাইত কিন্তু ইউডিএফে আহি মানুহৰ কাষত থিয় দিছে। সেইখিনি বিটিআৰৰ মানুহৰ মনত, প্ৰাণত সদায় আছে। আৰু যাৰ কাৰণে এই দলটোক তেওঁলোকে যথেষ্ট ভাল পায়। আৰু অহা দিনতো আমি এই ভাল পোৱাৰ জৰিয়তে আমি এটি শক্তি আহৰণ কৰিম। আৰু তেওঁলোকৰ কথা যাতে, এই বিটিআৰবাসীৰ কথা যাতে আমি বলিষ্ঠতাৰে, শক্তিশালীভাৱে, যুক্তিযুক্তভাৱে আমি ক'ব পাৰোঁ, তাৰ কাৰণে পুৰুষাৰ্থ কৰিম, চেষ্টা কৰিম। তাৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা এতিয়া সকলো কথা গৌণ। আমি এতিয়া সাংগঠনিক কাম কাজ কৰি আছোঁ, আৰু সাংগঠনিক কাম কাজৰ জৰিয়তে বিটিআৰত আমাৰ শক্তিক আপোনালোকে চাব। আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। নিশ্চিতভাৱে এই বিটিআৰ অঞ্চলত ইউডিএফ দলৰ ভেটি শক্তিশালী আছে, থাকিব, আৰু অনাগত সময়ত আমি পাৰিষদ নিৰ্বাচিত কৰিব পাৰিম, বিধায়ক নিৰ্বাচিত হ'ব।
এই ক্ষেত্ৰত ইউডিএফ কোনোবাই প্ৰতিটো ৰাজনৈতিক দলে বোকা ছটিওৱাৰ খেলটো খেলি থাকে, কোনোবাই ক'লে বি টিম হৈ নাযায়। আপোনালোকে জানে বিগত সময়ত যিমানবোৰ কংগ্ৰেছৰ বিধায়ক বিজেপিতে গৈছে, তো ৰাইজে মই বুজি নাপাওঁ কথাখিনি। অপেনলি সিহঁতৰ যিটো হলি গলি, চাহে আপুনি সুশান্ত বৰগোহাঁইৰ কথাই কওক, ৰূপজ্যোতিৰ কৰ্মা কওক, কমলেশ কপুৰকাষ্টৰ কথাই কওক, বসন্ত দাসৰ কথাই কওক, বিস্মিতা গগৈৰ কথা কওক, ৰাণা গোস্বামীৰ কথা কওক, এক্সে এবুৰি মানুহ কোনো কংগ্ৰেছৰ পৰা বিজেপি, বিজেপিৰ পৰা কংগ্ৰেছ। আপুনি চালে বিহালীত বিজেপিৰ পৰা গৈ কংগ্ৰেছৰ কেৰিয়াৰ হ'লে। ইয়াত আৰু ক'বলগীয়া আছে নেকি কোনে বি টিম? এইটোতো এই কাজকৰ্মৰ দ্বাৰা এই মানুহখিনিৰ আদান প্ৰদানৰ জৰিয়তে গম পোৱা যায় কংগ্ৰেছৰ মানুহখিনি বিজেপিৰ, ইহঁতৰ মুখ্যমন্ত্ৰীজনে কংগ্ৰেছৰ মানুহ, কংগ্ৰেছৰ পৰা গৈ কেনে হৈছে। এইবিলাক মানে অপ'জিট দিয়াৰ কাৰণে ৰাইজে কৈ থাকিব, হ'ব দিয়ক। এইবিলাক অপ'জিট পাৰ্টিৰ এটা ভুৱা প্ৰচাৰ। আমি আমাৰ এটা AIUDF এটা বেলেগ মিছন, বেলেগ আইডেণ্টিটি লৈ কাম কৰি আছে, ৰাইজৰ দুখীয়া নিচলা মানুহ ৰাইজৰ দল, আৰু এইখিনি নিশ্চয় এটা বিপৰ্যয় আহিছে, আমি এইটো অভাৰকাম কৰিম। সম্ভাৱনা আছে নেকি? নিশ্চয় এই দলীয় হাইকমেণ্ডে ক'ব, এইটো মোৰ লেভেলৰ কথা নহয়। আমাৰ দলৰ পলিচি মেকিং সদ্যহতে তেনেকুৱা কোনো কথা নাই। মোৰ ক'বলগীয়া এইখিনি, আমাৰ দলৰ চুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত আমাৰ AIUDFৰ জিলা কমিটি নতুনকৈ ফৰ্মেশ্যন হ'ল, চেণ্ট্ৰেল কমিটিও হ'ল। এতিয়া BTR এৰিয়াত আমি কোকৰাঝাৰ জিলা কমিটি হিচাপে 4টা সমষ্টিক লৈ এটা জিলা কমিটি আজি ইয়াত গঠন কৰিলোঁ। দ্বিতীয়তে আমাৰ ছেকেণ্ড কাৰ্যসূচী আছে গোসাইগাঁও জিলা কমিটি, আৰু এটা বিধানসভা সমষ্টি লৈ আমি গঠন কৰিম। যিহেতু BTR নিৰ্বাচন 2025 চনত আৰম্ভ হ'ব, আৰু 2026 চনৰ এপ্ৰিল মাহত আমাৰ বিধানসভাৰ নিৰ্বাচন হ'ব। আফটাৰ ডেলিমিটেশ্যন যি ভোট ৰেচিঅ', তাতে আমাৰ UDFৰ ভাল ফল হ'ব বুলি আমি দলক এতিয়াৰ পৰা সাংগঠনিকভাৱে শক্তিশালী কৰাৰ কাৰণে জিলা কমিটিবিলাক বনাই আছোঁ, আৰু নিশ্চয় দল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী হ'ব। ইতিমধ্যে বিভিন্ন মহলত চৰ্চা উঠিছে যে UDFৰ বৰ্তমান ভেটি নাই, কংগ্ৰেছে উত্থান চলি আছে, এই ক্ষেত্ৰত কি ক'ব? কংগ্ৰেছৰ উত্থান যদি কোনোবাই কয়, 2 দিন আগত হয়তো কৈছিল, যোৱাকালিৰ ৰিজাল্টৰ পৰা আপোনালোক লক্ষ্য কৰিব, মই গোটেই অসমৰ জনসাধাৰণৰ হকে কৈছোঁ, কথাষাৰ মন কৰিবলগীয়া। বিধানসভা উপনিৰ্বাচন 5টা সমষ্টিত হ'ল, আমি এটাতো কেণ্ডিডেট নিদিলোঁ। য'ত 65% মুছলিম ভোট আছিল চামগুৰি সমষ্টিত, আমাৰ কেণ্ডিডেট 2জন ডক্টৰ ওলাইছে, ভাল কেণ্ডিডেট দিলে আমি কণ্টেষ্ট কৰিব পাৰিলোঁ হয়। যিহেতু বিজেপি সাম্প্ৰদায়িক শক্তি, বিজেপিক বিদায় দিয়া স্বাৰ্থত আমি কোনো কেণ্ডিডেট নিদিলোঁ। তাৰপিছতো কংগ্ৰেছ তাত জিকিব নোৱাৰিলে, আৰু আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা, তেখেত প্ৰতিদ্বন্দ্বিতা কৰি 26,000 ভোটত মুখ থেকেচা খাবলগীয়া হ'ল। সেইবুলিত একেটা অৱস্থাই হ'ল, আপোনাৰ বঙাইগাঁৱত একেটা অৱস্থা হ'ল, বিহালীত একেটাই অৱস্থা হ'ল, ধলাইতো ছেম একেই অৱস্থা। কংগ্ৰেছৰ উত্থান ক'ত আছে? আজি বিৰোধী দল বুলিলে কোন বুজায়? আমাৰ এতিয়াও 15জন MLA বিধায়ক আছে, আৰু আমাৰ গোটেই অসমত জিলা কমিটি আছে, পঞ্চায়ত লেভেল আছে, VCDC আছে। আমি য'ত কণ্টেষ্ট কৰা নাই, আমি কেণ্ডিডেট নিদিয়াৰ পিছতো কংগ্ৰেছে মুখ থেকেচা খালে, আৰু কংগ্ৰেছৰ উত্থান ক'ত আছে? BTCত আপোনালোকে নিৰ্বাচন খেলিব বুলি কৈ আছে, কংগ্ৰেছে ইয়াত আহি আপোনালোকৰ হেঙাৰ হিচাপে থিয় নহ'ব নেকি? নিশ্চয় ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ থাকিব, BPF থাকিব, UPPL থাকিব, BJP থাকিব, আমিও AIUDFৰ লগত সমানে প্ৰতিনিধিত্ব কৰিম। আৰু ইয়াত আমাৰ ইয়াৰ আগত যিটো হৈছিল MCLA ইলেকশ্যন, সেইটোত আমাৰ 4টা কেণ্ডিডেট AIUDFৰ পৰা জিকিছিল। এইবাৰ আমি আশা কৰোঁ, যিহেতু কংগ্ৰেছৰ ভেটি খহিব ধৰিছে, বিজেপিও ইয়াত UPPL আৰু BPF এটা মত প্ৰকাশ কৰিছে, বিজেপি অকলে খেলাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। বিজেপি অকলে BTRৰ গভৰ্ণমেণ্ট কৰিব বুলি তেখেতসকলে নিৰ্বাচনত, মোৰ যিমানখিনি কেলকুলেশ্যন মই জানো, তো বিজেপি অকলে খেলিব, ইয়াত মিত্ৰতাত নেখেলে। যদি তাৰপিছত দেখা যায়, তেতিয়া UPPLক ল'ব নে BPFক ল'ব, এইটো পিছত সিদ্ধান্ত ল'ব। সেই সুযোগত আমাৰ এটা চান্স থাকিব। আমি যিহেতু এটা ৰাজনৈতিক দল, আমিও নিশ্চয় ইয়াত কণ্টেষ্ট কৰিম, ইয়াত আৰু কোনো কথা নাই। এতিয়াও আমালৈ কোনো প্ৰস্তাৱ নাই, বহুত দেৰি আছে। হয়তো ইলেকশ্যন চাপিলে যেতিয়া কুচকাৱাজ আৰম্ভ হ'ব, আমাৰ দললৈ প্ৰস্তাৱ যদি আহে, তেতিয়া আমাৰ দলে সিদ্ধান্ত ল'ব। এতিয়ালৈকে অহা নাই। যিমান দিনলৈকে নাহে, আৰু আহিলেও আমি আমাৰ ইয়াৰ সংগঠন শক্তিশালী কৰিম। যদি মিত্ৰতা হয় তথাপিও কৰিব লাগিব, নহ'লেও আমি কৰিব লাগিব। খালি মোৰ এইখিনি আৰু এটা কথা, কংগ্ৰেছৰ যিখিনি দুমুখীয়া নীতি, এই নীতিত অসমৰ মানুহ কেতিয়াও কংগ্ৰেছক মানি নলয়।
কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে। বিজেপিও সাম্প্ৰদায়িক শক্তি আৰু কংগ্ৰেছক আজি ছেডলিত কংগ্ৰেছৰ কোনো ভেটি নাই, তাত কিয় কংগ্ৰেছে কেণ্ডিডেট দিব লাগে? যদি মিত্ৰ দলক এৰি দিলে হয়, BPF-ক দিয়ক, বেলেগ দলক দিয়ক, তেতিয়াহ'লে বিজেপিক পৰাভূত কৰা সম্ভৱ হ'লে হয়। গতিকে কংগ্ৰেছে বিজেপিৰ বি টিম, এ টিম গোটেইখিনি হৈ কাম কৰি আছে। বিজেপিৰ পৰা পইচা লৈ গোটেইখিনি টিকেট ডিষ্ট্ৰিবিউট হৈ আছে। এইখিনি অসমৰ জনসাধাৰণে ইতিমধ্যে গম পাইছে, অনাগত দিনত আৰু স্পষ্ট হৈ যাব। বিদেশী নিৰ্বাচন আহি আছে, আপোনালোকৰ এই আগন্তুক নিৰ্বাচনত মূল ইছ্যুটো কি হ'ব? আমাৰ আগন্তুক নিৰ্বাচনত ইছ্যু হ'ব বিজেপি বিৰুদ্ধে বিভিন্ন সাম্প্ৰদায়িক কথা বাৰ্তা। আটাইতকৈ বেছি হ'ল বেকাৰত্ব, চাকৰি নাই, মূল্য বৃদ্ধি। আমি আজ 15-16 হাজাৰ টকা হ'লে সংসাৰ চলাবলৈ পাইছিলোঁ, এতিয়া আমাক 40,000-ৰ পৰা 60,000 টকা লাগে। 500 গুণ মূল্যবৃদ্ধি হৈছে, দুৰ্নীতি হৈছে, প্ৰত্যেকটো বিভাগতে এনেকুৱা দুৰ্নীতি আপুনি চিন্তা কৰিব নোৱাৰে। এইবিলাক আমাৰ মূল ইছ্যু বিজেপিৰ বিৰুদ্ধে। আৰু কংগ্ৰেছ বিগত দিনত 56 বছৰ শাসন কৰি মাইনৰিটিৰ কাৰণে একো কৰিব নোৱাৰিল, এইটোৱে আমাৰ মূল ইছ্যু হ'ব। চাওক, আমাৰ কোকৰাঝাৰ জিলা কমিটি আগৰ পৰাই শক্তিশালী আছিল। আগতেও আমি MCL ইলেকশ্যনত আমি 3জনকৈ MCLে জিকাইছিলোঁ। এইবুলিও আমাৰ সংগঠন মজবুত সংগঠন এটা হৈছে। গতিকে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি যিটো কমিটি গঠন হ'ল, আমাৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ জিলা কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অহা নিৰ্বাচনত তেওঁলোকে বলিষ্ঠ পদক্ষেপ লৈ তেওঁলোকে আমাৰ BTR নিৰ্বাচন তথা আমাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ ভূমিকা শক্তিশালী হ'ব আৰু আমি দুয়োটা নিৰ্বাচনতে আমি ভালেকেইটা ছিট পাম বুলি আশাবাদী। তেনেহ'লে EM যিজন আছে ইয়াক এইবাৰ বিদায় দিয়া যাবনে? ফগৰাগ্ৰাম ইলেকশ্যনত যোৱাবেলি যিটো ইলেকশ্যন হৈছে, সেই ইলেকশ্যনতেই আমি জিকা কথা আছিল, কিন্তু অলপ খেলি মেলিৰ কাৰণে আমি জিকিব পৰা নাই। অহা নিৰ্বাচনত আমি জিকাটো 100%।